বাইদেউ বেয়া নাপায় যদি আপোনাক মই কথা এটা সুধোনে? কি কথানো? সুধচোন জ্যোতিকা, কিয় বেয়া পাম বাৰু? মই এজনী কাম কৰা মানুহ, এইবোৰ কথা সোধাৰ মোৰ অধিকাৰ নাই। তথাপিতো আপোনাৰ ইমান নিৰাশ হৈ থকা দেখি মোৰ বেয়া লাগে অ'। সেই কথাটো জানিব বিচাৰো, আপুনিনো ইমান উদাস হৈ কিয় থাকে? ছাৰৰ কাৰণে চাগে, হয়নে? হয় দেই, আজিকালি মতা মানুহবোৰ যে কিয় বাৰু এনেকুৱা, বিশ্বাসেই কৰিব নোৱাৰি। ছাৰক দেখি দেখি মোৰো নিজৰ মতাটো সন্দেহ কৰোঁ। আপুনি ছাৰৰ এই চৰিত্ৰটোৰ কাৰণে ইমান উদাস হৈ থাকে, নহয়নে বাৰু? ছাৰে নিজৰ অফিচৰ সেই এমপ্লয় নে কি সেইজনীক লগত লৈ ঘূৰিয়ে ফুৰে। এইখন ঘৰতো আপোনাৰ সন্মুখত আহি তাইক চুমা খাই ইটো কৰে সিটো কৰে। আপোনাৰ নিচিনা ইমান ধুনীয়া এজনী পত্নী থকাৰ পিছতো ছাৰৰ চৰিত্ৰটো ইমান বেয়া। আপুনি ছাৰৰ লগত বিবাহ বিচ্ছেদ কৰি গুচি নাযায় কিয়? আপুনিও চোন বহুত ভাল এটা চাকৰি কৰে, আপোনাৰ ওচৰতো ঢেৰ টকা। আপুনি ইচ্ছা কৰিলে তেখেতক মানে ছাৰক এৰি অকলে সংসাৰ পাতি থাকিব, মানে অকলশৰে থাকিব পাৰে, কিন্তু কিয় এৰি দিয়া নাই? তোৰ ছাৰৰ চৰিত্ৰ বেয়া নহয় অ' জ্যোতিকা। হুৱাই কি কথাবোৰ কৈছে অ' আপুনি? কিয় ছাৰৰ চৰিত্ৰ বেয়া নহয়? ছাৰে যিবোৰ কাণ্ড কৰে আৰু আপোনাৰ পত্নীজনীৰ মুখৰ আগতে, আৰু মই কেইবাবাৰো বজাৰলৈ যাওঁতে দেখিছোঁ গাড়ীত যিদৰে যায় সিহঁতহাল, ছাৰৰ চৰিত্ৰ বেয়া দিয়ক। ছাৰৰ যদি চৰিত্ৰ বেয়া হৈছে, সেই বেয়াৰ আঁৰৰ মানুহগৰাকী মই। মোৰ কাৰণে ছাৰ তেনেকুৱা হ'ল, আৰু মোৰ কাৰণে মই নিজৰ কাৰণে নিজেই গোটেই জীৱনটো উদাস কৰি পেলালোঁ। মোৰ জীয়াই থকাৰেই অধিকাৰ নাই। তই কৈছ মই ছাৰৰ লগত বিবাহ বিচ্ছেদ দি অকলশৰে থাকিব লাগে। আপুনি বহুত ভাল মানুহ বাইদেউ। আপুনি কামোনেৰে ছাৰৰ নিচিনা এজন মানুহক সহ্য কৰি আছে। এতিয়াও আপুনি ছাৰৰ ভুল দেখা নাই? আচৰিত দেই আপুনি। আপোনাৰো ইমানবোৰ টকা পইচা আছে, আপুনি গুচি নাযায় কিয় মই নাজানো আৰু দেই। জ্যোতিকা, টকাই সকলোবোৰ নহয়। হয়, মই নিজেই চলিব পৰাকৈ বা আন মোৰ লগত 4-5জনক পুহিব পৰাকৈ মোৰ বহুতখিনি টকা আছে, আৰু মই সেই টকাৰে গোটেই জীৱনটো চলিব পাৰিম। কিন্তু টকাই সকলোবোৰ নহয় অ'। তই আমাৰ জীৱনৰ, আমাৰ সংসাৰৰ বিষয়ে একো নাজান, কাৰণ তই আজি 1.5 বছৰমানৰ পৰাহে এইখন ঘৰত কাম কৰিবলৈ আহিছ। তই যেতিয়া কথাবোৰ জানিবি তেতিয়া তইও মোক ঘৃণা কৰিবি। তইও মোক ক'বলৈ বাধ্য হবি, বাইদেউ আপুনি বহুত বেয়া মানুহ, আপুনি কুলক্ষণী, আপুনি অমংগলীয়া। ৱাই, মোৰ টেটু কাটি দিলেও মই তেনেকুৱা শব্দ আপোনাক লৈ নকওঁ দেই। কিয় বাৰু ক'ম? অ' বাইদেউ, কিনো হ'ল? যদি মোক বেয়া নাপায় ক'ব নেকি অকণমান কথাবোৰ? জ্যোতিকা, মোৰ এটা ল'ৰা আছিল, বৰ মৰম লগা ল'ৰাটো। তাৰ 5 বছৰ বয়সলৈকে আমি বহুত মৰমেৰে তাক ডাঙৰ কৰিছিলোঁ, আৰু আমাৰ দুজনৰ সংসাৰখনো বহুত ভাল আছিল, সুমধুৰ। কিন্তু এদিন এজাক ধুমুহাই আমাৰ সংসাৰখন ভাঙি থৈ গুচি গ'ল। আমাৰ সংসাৰখনৰ পৰা আমাৰ ল'ৰা অভিক লৈ গুচি গ'ল। তই জাননে, যিদিনাই আমাৰ মাজৰ পৰা অভিক গুচি গ'ল, সেই দিন ধৰি আজি পৰ্যন্ত মোৰ মানুহজনে মোক সহজভাৱে ল'ব নোৱাৰিলে, আৰু তাৰ ফলশ্ৰুতিত তেওঁ চখ পুৰাবৰ বাবে অফিচৰ সেই ছোৱালীজনীক তেওঁ লগত ৰাখিলে, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে সেই ছোৱালীজনীৰ লগতে তেওঁ মোৰ সন্মুখতো অপেনলি প্ৰেম লীলা কৰিবলৈ ল'লে, আৰু মই তেওঁক বাধাও নিদিওঁ। তেওঁ যি কৰে, যিদৰে তেওঁ নিজৰ জীৱনটো সজাই লয়, যিদৰে নিজৰ জীৱনৰ চখবোৰ পূৰণ কৰে, কৰক, মই তেওঁক বাধা দিব নোৱাৰোঁ, কাৰণ মোৰ ভুল, মোৰ বাবে মোৰ ল'ৰাটো, মোৰ অভি, আমাৰ অভি গুচি গ'ল। কি? কেনেকৈ মৃত্যু হ'ল অভিৰ? ঐ, মৃত্যু নাই হোৱা, মোৰ অভিৰ মৃত্যু নাই হোৱা। মোৰ মনে কয় নহয়, মোৰ অভি এতিয়াও জীয়াই আছে। মোৰ অভি মৰিব নোৱাৰে। মোৰ অভি জীয়াই আছে, তাৰ মৃত্যু হ'ল বুলি নকবি।
সি এদিন মোৰ ওচৰলৈ আহিব, সি এদিন তাৰ মাকক বিচাৰি তাৰ দেউতাকক বিচাৰি আহিব। আৰু মোৰ সেই বিশ্বাস আছে। অভিয়ে অভিয়ে মোক বহুত ভাল পাইছিল, দেউতাকতকৈও বেছি মোক ভাল পাইছিল সি। মই জানো সি মোক এৰি মোৰ পৰা আঁতৰ হৈ বৰ দুখত জীৱন জীয়াব লগা হৈছে, কিন্তু মোৰ বিশ্বাস আছে এদিন মোৰ অভি ঘূৰি আহিব, মোৰ সন্তান ঘূৰি আহিব। জ্যোতিকা, মৃত্যু নাই হোৱা যদি অভি কেনেকৈ হেৰাই গ'ল বাইদেউ? কি হৈছিল ঘটনাটো? সেইদিনা মোৰ ফ্ৰেণ্ড এজনীৰ ল'ৰাটোৰ বাৰ্থডে আছিল আৰু আমাক বাৰ্থডেলৈ নিমন্ত্ৰণ জনাইছিল। ছাৰো যাবলৈ ওলাইছিল। হঠাতে অফিচৰ এটা প্ৰব্লেম ওলোৱাৰ বাবে ছাৰ যাব নোৱাৰিলে আৰু মোক ক'লে, তুমি যোৱা, কিন্তু অভিৰ যতন ভালদৰে ল'বা, অভিক তোমাৰ লগতে ৰাখিবা। মই অভিক লৈ গুচি গ'লোঁ বাৰ্থডে পাৰ্টিলৈ। কিন্তু বাৰ্থডে পাৰ্টিত যিহেতু অভি 5 বছৰীয়া আছিল, তেতিয়া সি অলপ দুষ্ট আছিল। লগৰ ল'ৰা ছোৱালীবোৰৰ লগত, মানে তাত থকা 3টা বয়সীয়া সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত সি বহুত খেলিলে। মই তাৰ ওচৰলৈ গ'লে সি মোক আঁতৰাই পঠাইছিল। মা, মই খেলোঁ, তুমি আঁতৰি দিয়া। আৰু তাক খেলিবলৈ এৰি দি মই মোৰ বান্ধৱীজনীৰ লগত দুষাৰমান কথা পাতি আছিলোঁ। হঠাতে মোৰ ল'ৰাটো ক'তনো নোহোৱা হ'ল, কি নহ'ল, আজিৰ পৰ্যন্ত সেয়া ৰহস্যৰ আঁৰত আছে। সকলোতে বিচাৰিলোঁ, নাপালোঁ, পুলিচতো খবৰ দিলোঁ, নাই, ক'তোৱেই কোনেও আমাৰ অভিক উলিয়াব নোৱাৰিলে। আৰু সেই দিন ধৰি আজি পৰ্যন্ত তোৰ ছাৰে মোক ঘৃণা কৰে, সেয়ে তেওঁ মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰে। আৰু সেইবোৰৰ মই যোগ্য যে, সেয়ে মই সেইবোৰ সহ্য কৰিম। কথা হ'ল, মই এই সংসাৰ কিয় ত্যাগ নকৰোঁ, কিয়নো মই তেখেতক ভাল পাই বিয়া হৈছিলোঁ। আমি দুজনে ইজনক সিজনক বহুত ভাল পাইছিলোঁ। কেৱল অভি গুচি যোৱাৰ বাবেই আমি ইজন সিজনৰ পৰ হৈ পৰিলোঁ। কিন্তু আমাৰ মাজত সেই আগৰ ভালপোৱাবোৰ মই জীয়াই ৰাখিব লাগিব। মই তেওঁক ভাল পাওঁতেও প্ৰতিশ্ৰুতি দিছিলোঁ, বিয়াৰ পিছতো প্ৰতিশ্ৰুতি দিছিলোঁ যে তেওঁক এৰি মই কেতিয়াও গুচি নাযাওঁ। আৰু সেই প্ৰতিশ্ৰুতি ৰাখি মই জীৱনৰ শেষ মুহূৰ্তলৈকে সেই ঘৰখনতে থাকিম। কিন্তু ছাৰেতো আপোনাক গালি পাৰি থকা শুনো, কেইবাবাৰো কোৱা শুনো যে বিবাহ বিচ্ছেদ লাগে। তেওঁ বিচাৰিলেও মই তেওঁক বিবাহ বিচ্ছেদ দিব নোৱাৰোঁ, কাৰণ তেওঁ মাকে মৃত্যুৰ আগমুহূৰ্তত মোৰ পৰা এইটোৱেই প্ৰতিশ্ৰুতি লৈছিল যে তেওঁক গোটেই জীৱন মই ছাঁটোৰ দৰে আৱৰি ৰাখিবলৈ। সেই মৃত্যু হৈ যোৱা মোৰ শাহুমাৰ কথা মই কিয় নাৰাখিম, তই ক জ্যোতিকা? সঁচাকৈ দেই বাইদেউ, আপোনাৰ জীৱনটো বৰ দুখৰ। মোক ক্ষমা কৰি দিব। পুৰণি কথাবোৰ উলিয়াই মই আপোনাৰ চকুত চকু পানী আনিলোঁ। মোক ক্ষমা কৰি দিব। সেইতে পাগলীজনী, সেই চকু পানীবোৰ ওলালত ভালেই হ'ল, নহ'লে বুকুত খুন্দিয়াই ভুকুৱাই মোৰ বুকুৰ বিষ কৰি দিছিল। আজি অলপ হ'লেও বুকুখন, মোৰ অন্তৰখন পাতল হ'ব। ভাল মানুহৰ লগতহে বেয়াবোৰ হয়, নাজানো কিয়। ভাল মানুহে চকুলো টুকিব লগা হয়। আপুনি সকলোকে সমান দেখা বহুত ভাল মানুহ, কিন্তু আপোনাৰ জীৱনত সিমান দুখ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বাইদেউ যে আপোনালোকৰ অভি সোনকালেই ঘূৰি আহক। প্ৰাৰ্থনা বহুত কৰিলোঁ, আমাৰ প্ৰাৰ্থনাও নুশুনিলে প্ৰভুৱে। মোৰ অভি য'তেই আছে মাথো ভালে থাকক। মোৰ মৃত্যুৰ আগমুহূৰ্তত হ'লেও মই যাতে তাক এবাৰ দেখা পাওঁ। আপোনাৰ মমতা শুদ্ধ। আপুনি প্ৰকৃত অন্তৰেৰে তাক বিচাৰে। যদি সি জীয়াই আছে, ভগৱানে এদিন আপোনালোক মাক পুতেকৰ নিশ্চয় মিলন কৰাব। হয়, মই মোৰ মাৰ ওচৰলৈ যাব লাগিব। মই মোৰ মা পাপাৰ ওচৰত যাব লাগিব। যিখন ঘৰত মোক লৈ আনিলে, যিখন ঘৰত এতিয়া মোক মা পাপা বুলি মাতিবলৈ তেওঁলোকে কৈছে, অৰ্থাৎ মই মা পাপা বুলি মাতো তেওঁলোকক, তেওঁলোকে নাজানেই যে মোৰ সৰু কথাবোৰ মনত আছে। তেওঁলোকে এইটো নাজানে যে
মই মোৰ মা পাপাক এতিয়াও মনত পেলাব পাৰোঁ। কিমান সুখত আছিলোঁ মই মোৰ মা পাপাৰ লগত, কিমান যে ফূৰ্তি কৰিছিলোঁ। কিন্তু সেই অসুৰ কেইটাই মোক লৈ আনি নিজৰ পুতেক কৰি ৰাখিছে। সিমান বছৰে মই কাকো সত্যবোৰ কৈ দিয়া নাই যে মই জানো তেওঁলোক মোৰ প্ৰকৃত মা দেউতা নহয় বুলি। কাৰণ মই তেওঁলোকে আনিছে যেতিয়া তেওঁলোকৰ টকাৰে পঢ়ি ভাল মানুহ হৈ ডাঙৰ হৈ মই মোৰ মা দেউতাৰ বিচাৰি যাম বুলি মনতে সংকল্প লৈছিলোঁ। তেতিয়া মই সঁচাবোৰ কৈ দিয়াহেঁতেনো মই যাব নোৱাৰিলোহেঁতেন। ভাবিছিলোঁ মই ডাঙৰ হৈ যেতিয়া মই নিজে যাব পৰা হ'ম তেতিয়া কৈ দিম। কিন্তু তেতিয়াও ডাঙৰ হৈ মইচোন দেখিলোঁ এতিয়া মই কৈ দিলে তেওঁলোকক মই শাস্তি দিয়াই নহ'ব। সেয়ে মই তেওঁলোকৰ টকা খৰচ কৰি পঢ়িছোঁ। এতিয়া ভাল নিজে ঘটিব পৰা হ'লোঁ, এজন ভাল ডাক্তৰ হ'লোঁ। আৰু এতিয়া মই তেওঁলোকক চিৰদিনৰ বাবে এৰি মই মোৰ নিজৰ মা দেউতাৰ ওচৰলৈ গুচি যাম। মই মোৰ মা দেউতাক বহুত মিছ কৰিলোঁ। মোক মায়ে সেইদিনা বাৰে বাৰে কৈছিল যে তুমি ইমান দুষ্টামি নকৰিবা, আজি পাপাও লগত অহা নাই। কিন্তু মই ফ্ৰেণ্ডৰ লগত দুষ্টামি কৰোঁতেই মোক মুখত সোপা দি লৈ গুচি আহিলে। আৰু আজি পৰ্যন্ত মোক তাত ৰাখিছে সিহঁতৰ সন্তান কৰি। মই দেখাই দিম এতিয়া মোৰ আচল পৰিচয়। সিহঁতে মোক বয়বাদ কৰিলে, মোৰ মা পাপাক বয়বাদ কৰিলে। মই সিহঁতক এতিয়া বয়বাদ কৰি থৈ যাম। কেতিয়াও উভতি নাহোঁ মই সিহঁতৰ লাইফলৈ। সন্তান নাই, তহঁতে নিসন্তান হৈ থাকিব লাগিছিল। লোকৰ বুকুৰ মাজৰ হিয়াৰ আমঠু কাঢ়ি আনি সিমান ডাঙৰ পাপ কৰিলি। তহঁতৰ সেই পাপৰ শাস্তি ভগৱানে তহঁতক দিয়াৰ আগতেই মই দিম। তহঁতে ভাবি আছ মই তহঁতক নিজৰ মা দেউতা বুলি ভাবোঁ, কিন্তু মই মোৰ মা দেউতা বুলি সেই দুজন মানুহক ভাবোঁ যি দুজন প্ৰকৃততে মোৰ মা দেউতা, মোৰ ৰিয়েল মামা পাপা। আই মিছ ইউ মাই মম, আই মিছ ইউ পাপা। তোমালোকৰ সন্তান তোমালোকৰ ওচৰলৈ অতি সোনকালেই যাব। মা তোমাৰ অভি, পাপা তোমাৰ অভি তোমালোকৰ ওচৰলৈ অতি সোনকালেই যাব। ছাৰ, অথনিৰ পৰা আপোনাক বিচাৰি থকা হৈছে। এগৰাকী পেচেণ্ট আহিছে, ইমাৰ্জেঞ্চি পেচেণ্ট। তেওঁ অলপ হাৰ্টৰ প্ৰব্লেম নেকি, মানে বুকুখন বহুত বিষ বুলি কৈছে। আপুনি চেক কৰি দিব নেকি? আগতেও এবাৰ হাৰ্টৰ প্ৰব্লেম ওলাইছিল বোলে। যিহেতু আপুনি হাৰ্টৰ চাৰ্জন, সেইবাবে আপোনাকে কণ্টেক্ট কৰিছে, আপোনাৰ ওচৰতে আহিছে, এপইণ্টমেণ্ট ল'লে। প্লিজ আপুনি চেক কৰি দিব পাৰিব নেকি? প্লিজ কিয় কৈছা? প্ৰেজেণ্ট চেক কৰাটো মোৰ দায়িত্ব, আৰু মই মোৰ দায়িত্বৰ পৰা কেতিয়াও বিচলিত নহওঁ। সেয়া মোৰ পাৰ্চনেল লাইফতেই হওক নাইবা প্ৰফেশ্যনেল লাইফতেই নহওক কিয়। অ'কে ছাৰ। মা, মোক ক্ষমা কৰি দিয়া। আজি ইমান বছৰে মই তোমালোকৰ ওচৰলৈ যাব নোৱাৰিলোঁ। মা, মোক ক্ষমা কৰি দিয়া। তুমি ক'ত লুকাই আছিলা অভি? মইতো তোমাৰ চেহেৰা নোচোৱাকৈ তোমাৰ সুগন্ধতে গম পাই গ'লো যে মোৰ অভি আহিছে। আজিতকৈ 24 বছৰৰ আগতেই হেৰাই যোৱা মোৰ অভিক মই ঘূৰাই পাইছোঁ। অভি, কিয় তুমি মা দেউতাৰ ওচৰলৈ এবাৰো নগ'লা? কিয়? তোমাৰ অবিহনে আমাৰ সংসাৰ, আমাৰ ঘৰখন ক'ৰ পৰা কি হৈ গ'ল তুমি একো নাজানা। তুমি কিয় কৰিলা আমাৰ লগত এনেকুৱা অভি? কিয় কৰিলা? ক্ষমা কৰি দিয়া মা। আজি মোৰ বাবে তুমি হয়তো হাৰ্টৰ পেচেণ্ট হ'লা, মোৰ বাবে। মই নোহোৱাৰ দুখতেই চাগে তুমি হাৰ্টৰ পেচেণ্ট হ'লা, নহয়নে মা? হয়, ঠিকেই কৈছা তুমি। কিন্তু ইয়াৰ বাবে দোষী তুমি নহয়। ইয়াৰ বাবে দোষী বুলি নিজকে নাভাবিবা। দোষী মই অভি, মই। কাৰণ মই তোমাক কেয়াৰ কৰিব নোৱাৰিলোঁ। সেই অকণমানি 5 বছৰীয়া অভিক মই এৰি দিবই নালাগিছিল। তেতিয়া তুমি একোৱেই জনা নাছিলা। আৰু মই তোমাক মোক ক্ষমা কৰি দিয়া। আজি 24 বছৰে মই তোমাক মাৰ মমতাৰে ৰাখিব নোৱাৰাৰ বাবে। চৰি তুমি নুখুজিবা মা। চৰি বেলেগে খুজিব। যি মোক তোমালোকৰ পৰা কাঢ়ি আনিছে তেওঁলোকে খুজিব।
মা মই তোমাক সকলোবোৰ কথা ক'ম মা মই তোমালোকৰ ওচৰলৈ যোৱাৰ কথাই আছিল মা পাপা ভালে আছেনে পাপা আছে। তোমাৰ পাপা তুমি নোহোৱা হোৱাৰ পৰা নিজৰ সুখ নিজৰ মতে বিচাৰি লৈছে আৰু তাত সুখী হৈছে। কিন্তু মই নোৱাৰিলোঁ তেওঁৰ দৰে চেলফিছ হৈ নিজৰ সুখ নিজৰ মতে সজাব। বাবা অভি, উভতি ব'লা মোৰ ঘৰলৈ, তোমাৰ নিজৰ ঘৰলৈ উভতি ব'লা। সদায় শুনি আহিছিলোঁ জ্ঞানদীপ এজন বহুত ভাল হাৰ্টৰ চাৰ্জন, কিন্তু মই জনা নাছিলোঁ জ্ঞানদীপ যে মোৰ সন্তান, কাৰণ জ্ঞানদীপৰ ফটো আজিলৈকে মই দেখাই নাছিলোঁ। ফটোখন দেখা হ'লে মই তৎক্ষণাত চিনি ল'লোহেঁতেন জ্ঞানদীপ মোৰ অভি, আমাৰ অভি। জ্ঞানদীপ নাম মোক সেই অসুৰ ঘৰৰ পৰা দিছে। মই এই নামটো একেবাৰে ভাল নাপাওঁ, তোমালোকে দিয়া অভি নামটোহে ভাল পাওঁ। মা পাপা তোমাৰ লগত কিয় নাহিলে? তোমাক ইমান চিৰিয়াছত সকলোৱে কিয় পঠিয়াইছে? তোমাৰ লগত যে বেলেগ মানুহ আহিছে, বেলেগ এমপ্লয় আহিছে, পাপা কিয় নাহিলে? শুনা, মই তোমাক সকলোবোৰ কওঁ, শুনা অভি। কোৱা মা। আমাৰ বহুত ডাঙৰ ভুল হ'ল, আমাৰ পাপ হ'ল, আমাক ক্ষমা কৰি দিয়ক আপোনালোকে। সন্তান নথকাৰ বাবে সন্তানৰ মুখত আমি এয়া কৰিলোঁ। সন্তান নথকাৰ দুখ সকলোৰে থাকে, কিন্তু সেই বুলি আপোনালোকে লোকৰ সন্তান চুৰ কৰিব, সেইবোৰ কেনেকৈ হয়? আপোনালোকে ভুলটো কৰিলে, কিন্তু সেই ভুলৰ প্ৰায়শ্চিত্ত কৰাত দেৰি কৰিলে। আপোনালোকে আমাৰ অভিক মনে মনে নি আপোনালোকৰ সন্তান কৰিলে। আমি কিমান কষ্ট পালোঁ সেয়া আপোনালোকে ভাবিছিলেনে? আপোনালোকক ভগৱানে সেইকাৰণেই সন্তান দিয়া নাছিল যে আপোনালোকে মানুহৰ দুখ বুজিব নোৱাৰে। আপোনালোক মাক দেউতাক কেতিয়াও হ'বই নোৱাৰে। আপোনালোক কাৰোবাৰ মাক দেউতাক হ'ব পৰা হ'লে লোকৰ সন্তানক এইদৰে কাহিনী নিয়ে। হয়, আমি এতিয়া বুজিছোঁ বুকুৰ আপোন বুকুৰ মৰম গুচি গ'লে কিমান দুখ পোৱা যায়। তাৰ সলনি সন্তান নথকাই ভাল সন্তান গুচি যোৱাতকৈ। এতিয়া আমাক জ্ঞানদীপ অৰ্থাৎ অভিয়ে উপলব্ধি কৰাইছে যে আমি পাপ কেনেকৈ কৰিছিলোঁ আৰু সেই কিমান ডাঙৰ পাপ কৰিছিলোঁ। সিহঁত বছৰে আমাৰ চকুত তুলি দি থাকিলে, সিহঁত বছৰে তাৰ সত্যবোৰ জানিছিল, আমাক নোকোৱাকৈ থাকিলে। ডাঙৰ হ'লে এদিন আপোনালোকৰ ওচৰলৈ আহিম বুলি সি বুকুত ঠান লৈ থাকিলে, আৰু এতিয়া সেইটোৱে হ'ল। অভি বাবা, আমাক ক্ষমা কৰি দিয়া। আজি তোমাক তোমাৰ মা দেউতাই দিয়া নামেৰেই মাতিছো, আমাক ক্ষমা কৰি দিয়া। আপোনালোক কেতিয়াও ক্ষমাৰ যোগ্য নহয়। আপোনালোকে যি ভুল কৰিছিলে তাৰ প্ৰায়শ্চিত্ত এইটোৱেই হ'ব, আপোনালোকৰ পাপৰ প্ৰায়শ্চিত্ত এইটোৱেই হ'ব যে আপোনালোক গোটেই জীৱন মোৰ পৰা আঁতৰি থাকক, মোক আপোনালোকৰ মুখ নেদেখুৱাব। আপোনালোকে মোক লৈ গ'ল, আৰু সেইবাবে মই আপোনালোককো একা দিওঁ বুলিয়েই যেতিয়া বুজা হ'লোঁ, ডাঙৰ হ'লোঁ, তেতিয়াৰ পৰাই এইটোৱে ভাবিলোঁ মই আপোনালোকৰ টকাৰেই খাম, আপোনালোকৰ টকাৰেই পঢ়ি এদিন ভাল মানুহ হৈ ডাক্তৰ হৈ আপোনালোকক এৰি গুচি আহিম। আৰু এতিয়া সেইটোৱেই হৈছে। পেচেণ্ট হিচাপে কেতিয়াবা মোৰ ওচৰলৈ আহিব পাৰিব, কাৰণ পেচেণ্টক চোৱাৰ দায়িত্ব মোৰ, কিন্তু আপোনালোকক কেতিয়াও মোৰ অন্তৰৰ পৰা মোৰ আপোন বুলি ভবা নহ'ব। আমি কেতিয়াও তোমাক আমাৰ মুখ নেদেখুৱাওঁ। আহিছোঁ। অন্তৰা, তোমাৰ ওচৰত মই পাপী, মই দোষী। পাৰিবানে তুমি মোক ক্ষমা কৰি দিব? সেদে কিয় কৈছে আপুনি? মা, মই নোহোৱাৰ বাবে পাপায়ে তোমাৰ লগত যিবোৰ কৰিলে, পাপায়েও ভুল কৰিছে। পাপায়ে মই নথকাত মাক মানে তোমাক ধ্যান ৰাখিব লাগিছিল। পাপায়ে কেৱল নিজৰ দুখবোৰকে দুখ বুলি ভাবিলে। তোমাৰ দুখবোৰ তুমিও যে পুত্ৰক হেৰুৱাইছা সেইটো কেতিয়াও নাভাবিলে। পাপা, তুমিও পাপ কৰিছা, তুমিও ভুল কৰিছা। মইতো বিচাৰো মায়ে তোমাক কেতিয়াও ক্ষমা কৰি নিদিয়কেই। বাবা, অভি এনেকুৱা মনোভাৱ নলয়, নাপায়। পাপা মোৰ স্বামী, মোৰ ভাল পোৱা। তেওঁক কেতিয়াও মই এৰিবও নোৱাৰোঁ, কেতিয়াও মই বেয়া পাবও নোৱাৰোঁ।
আমি তিনিওৱে পুনৰ আমাৰ সুখৰ সংসাৰ সাজিম। আমাৰ সংসাৰ য'ত আমাৰ দুজনৰ লগত আমাৰ অভি থাকিব। আমাৰ সন্তান আমাৰ অভি। থেংক ইউ অন্তৰা, তুমি মোক ক্ষমা কৰি দিয়াৰ বাবে। মই আৰু এনেকুৱা বেয়া কৰ্ম কেতিয়াও নকৰোঁ। মই, তুমি আৰু অভি, আমি এখন সংসাৰ পাতি আমি একেলগে জীৱনৰ বাকী সময়বোৰ থাকিম আমাৰ ঘৰ সাজি। বাইদেউ নিচিনা ভাল মানুহৰ লগত পুনৰ ভাল হ'ল। ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে বাইদেউ। জ্যোতিকা, জ্যোতিকা, ভগৱানে তোৰ প্ৰাৰ্থনা শুনিলে। আজি ইমান বছৰে মই ভগৱানক প্ৰাৰ্থনা কৰি আহিছোঁ, কিন্তু মোৰ অভি ঘূৰাই দিয়া নাছিল। তোৰ প্ৰাৰ্থনাও সহজতে শুনিলে জ্যোতিকা, চা, আমাৰ অভি এতিয়া আমাৰ মাজত আছে, আমাৰ লগত আছে। আপুনি যিদিনা মোক কথাবোৰ কৈছিল সেইদিনাৰ পৰা মই শান্তিৰে শুবও পৰা নাছিলোঁ। এনেকুৱা লাগিছিল বাইদেউৰ ওচৰলৈ অভিক কেনেকৈ ঘূৰাই আনো। আপোনাৰ বিশ্বাস অটুট আছিল যে আপোনাৰ অভি মৃত্যু হোৱা নাই, জীয়াই আছে। আজি চাওক, আপোনাৰ বিশ্বাস, আপোনাৰ মমতা, আপোনাৰ সন্তানৰ প্ৰতি থকা প্ৰকৃত মৰম আৰু ভগৱানৰ প্ৰতি থকা শ্ৰদ্ধাই আপোনাৰ অভিক ঘূৰাই আনিলে। এতিয়া আপোনালোক সুখী থাকক। অভিৰ লগত আপোনালোকৰ সংসাৰখন সুখৰ কৰক। সেইটোৱে হ'ব আণ্টি। আজি 24 বছৰৰ পিছত মই মোৰ ৰিয়েল মামা পাপাক পাইছোঁ আৰু মোৰ মামা পাপাই মোক পাইছে। এতিয়াৰ পৰা আৰু এই ঘৰখনত দুখৰ কোনো কাৰণ নাথাকে, কেৱল সুখ আৰু সুখ থাকিব আণ্টি। বহুত ভাল কথা অভি বাবা, বহুত ভাল কথা। এগৰাকী সৰল অন্তৰৰ মাতৃয়ে 24 বছৰৰ পিছত নিজৰ হেৰাই যোৱা পুত্ৰক ঘূৰাই পাইছে। ইয়াতকৈ আনন্দৰ কথা আৰু একো হ'ব নোৱাৰে। হয় জ্যোতিকা, হয়। মোৰ জীৱনত এয়া আনন্দৰ মুহূৰ্ত। ইয়াতকৈ আনন্দ আৰু একো নাই।